হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ আমাৰ নতুন এটা ভিডিঅ' লৈ। তো ফাইনেলি আহি পালে আমাৰ SSC GD ৰিজাল্ট। তো মই যোৱা কেইদিনমান আগতে কৈয়ে দিছোঁ যে এইবাৰ গল্ডেন চান্স বুলি। তো এতিয়া আপোনালোকে নিজেই গম পাইছে কিমান গল্ডেন চান্স, কাৰণ ইমান কম কাট অফ যাব কোনেও কেতিয়াও ভবা নাছিল। আৰু এইবাৰ যিটো কাট অফ আহিছে এইটো অকল ফিজিকেলৰ কাট অফ, মানে এফিচিয়েঞ্চি টেষ্ট, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। তো এইখিনি কাট অফ আহিছে আৰু ইয়াৰ লগত মেডিকেল নহ'ব, মেডিকেলৰ কাৰণে বেলেগকৈ কাট অফ দিব। তো আৰু কিছুমানে হয়তো ভাবিব পাৰে যে এইটো ফিজিকেলৰ কাট অফ হৈছে সেইকাৰণে ইমান কম। এইটো কোনো কথা নহয়, কাৰণ যিখিনি ইমান প্ৰচেছ মতে কৰিব লাগে সেই ছেম প্ৰচেছতে আছে। কাৰণ এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ মানুহ মাতিছে, তো ছেম 8জনে আছে। মেডিকেল ইয়াৰ লগত থাকিলেও 8জন মাতিল হয়, আৰু এতিয়া মেডিকেল লগত নাই, ছেম 8জনে মাতিছে। সেইকাৰণে কাট অফে ছেমেই আছে, মেডিকেল নাই, সেইটো সিহঁতৰ কথা। তো এইটো অকল ফিজিকেলৰ কাট অফ। তো এইবাৰ কাট অফটো বহুত কম গৈছে, এইটো গল্ডেন চান্স। তো এইবাৰ নাপালে আৰু নাই, একদম পূৰা মানে জোৰ লগাই দিবা ফিজিকেল ট্ৰেইনিং ষ্টাৰ্ট কৰি দিয়া। আশা কৰোঁ সকলোৰে আহিছে যিখিনি আশা কৰি আছিল, কাৰণ 35-30 পোৱা মানুহৰ নাম আহিছে আৰু 35-30 পোৱা মানুহৰ কোনো আশা কৰি থকা নাই। সেইকাৰণে যিমানবোৰ SSC GD দিছে আশা কৰি থকা ষ্টুডেণ্টৰ নাম আহিছে, কাৰণ যিখিনি 50-60 পাইছে আমাৰ OBC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ, সেইখিনি সকলোৰে নাম আহিছে। কাৰণ মানে আশাবাদী এইবিলাক হয়, যিবিলাক এটা মিডিয়ামত এভাৰেজ নম্বৰত থাকে সেইখিনি আশাবাদী হয়। তো যিমানখিনি আশাবাদী আছিল সকলোৰে আশা পূৰণ হ'ব এইবাৰ। তো কাট অফটো চাওক, বহুত কম গৈছে। তো এই কাট অফটো কিন্তু একদম মানে নৰ্মেলি যখন নম্বৰ এড কৰি তাৰপিছত NCC নম্বৰ এড কৰি মানে যিমানখিনি এক্সট্ৰা মাৰ্ক বা নৰ্মেলি যখন সকলোখিনি মাৰ্ক যোগ কৰাৰ পিছতহে কাট অফ মাৰিছে। মানে এই কাট অফটো ফিজিকেল কাট অফ, তাৰপিছত আকৌ মেডিকেল কাট অফ মাৰিব, তাৰপিছত ফাইনেল কাট অফ। মানে যোৱাবাৰ 2টা কাট অফ মাৰিছিল, এটা ডাইৰেক্ট ফিজিকেল মেডিকেল কাট অফ, তাৰপিছত ফাইনেল কাট অফ। কিন্তু এইবাৰ কাট অফ 3টা হ'ল। তো এইটো বলক এতিয়া কাট অফটো চাম। তো আমাৰ ছোৱালীৰ কাট অফ হৈ আছোঁ এতিয়া ফাৰ্ষ্ট। ছোৱালীৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত 136জন মানুহ নাম আহিছে, কাট অফ গৈছে 48.19। আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট SCৰ কাট অফ গৈছে 40জন মানুহ মাতিছে, কাট অফ গৈছে 47। আৰু ST বৰ্ডাৰ ডিষ্ট্ৰিক্ট 64জন মানুহ মাতিছে, কাট অফ গৈছে 50। আৰু UR বৰ্ডাৰ ডিষ্ট্ৰিক্ট UR 240জন মানুহ মাতিছে, কাট অফ গৈছে 52। তাৰপিছত জেনাৰেল ডিষ্ট্ৰিক্টত OBC কাট অফ গৈছে 51, মানুহ মাতিছে 146জন। আৰু জেনাৰেল এৰিয়াৰ SC মানুহ মাতিছে 24জন আৰু কাট অফ গৈছে 50। আৰু কিবা কয় ছোৱালীৰ জেনাৰেল ডিষ্ট্ৰিক্ট STৰ মানুহ মাতিছে 72 আৰু কাট অফ গৈছে 51.65। তো ছোৱালীৰ জেনাৰেল ডিষ্ট্ৰিক্ট UR 232জন মানুহ মাতিছে, কাট অফ গৈছে 54.68। তারপরে নাক্সাল এরিয়ার EWS 198জন মানুহ মাতিছে, কাট অফ গৈছে 40.02। তাৰপিছত নাক্সাল এৰিয়াৰ OBCৰ মানুহ মাতিছে 928 আৰু কাট অফ গৈছে 52.16। আৰু SCৰ 240 কেণ্ডিডেট মাতিছে আৰু কাট অফ গৈছে 50। তাৰপিছত নাক্সাল এৰিয়াৰ URত মানুহ মাতিছে 1520, কাট অফ গৈছে 55। তো এইখিনি আছিল আমাৰ অসমৰ ছোৱালীৰ কাট অফ। মানে ছোৱালীৰ কাট অফটো অলপ বেছি গৈছে ল'ৰাতকৈ, কাৰণ ছোৱালীৰ পোষ্ট বহুত কম আছিল, সেইকাৰণে কাট অফটো বেছি গৈছে। তো সকলোৱে প্ৰেক্টিছ কৰা ছোৱালীখিনি। তো এতিয়া কৈ আছোঁ আমাৰ ল'ৰাৰ আছামৰ কাট অফ। তো ল'ৰাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWS 8জন মানুহ মাতিছে, কাট অফ গৈছে 79.08। তাৰপিছত বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ OBC 1160জন কেণ্ডিডেট মাতিছে, 40, কাট অফ গৈছে। তাৰপিছত SC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 344 কেণ্ডিডেট মাতিছে আৰু কাট অফ গৈছে 41.16। তাৰপিছত STৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট SCৰ কেণ্ডিডেট মাতিছে 600 আৰু কাট অফ গৈছে 43.54। তাৰপিছত বৰ্ডাৰ ডিষ্ট্ৰিক্ট UR কেণ্ডিডেট মাতিছে 1665 আৰু কাট অফ গৈছে 48.01। তাৰপিছত জেনেৰেল ডিষ্ট্ৰিক্ট EWS 24জন কেণ্ডিডেট মাতিছে, কাট অফ গৈছে 40.20। তাৰপিছত OBC জেনেৰেল ডিষ্ট্ৰিক্ট 1288জন মানুহ মাতিছে, কাট অফ গৈছে 42.05। তাৰপিছত SC কেণ্ডিডেট মাতিছে 328 আৰু কাট অফ গৈছে 44.
34। তাৰপিছত ST কাট অফ জেনেৰেল ডিষ্ট্ৰিক্ট SC ল'ৰাৰ কাট অফ গৈছে 45.21 আৰু কেণ্ডিডেট মাতিছে 576 আৰু জেনেৰেল ডিষ্ট্ৰিক্ট UR কেণ্ডিডেট মাতিছে 2112 কাট অফ গৈছে 48.14। তারপরে নাক্সাল এরিয়ার ESM মানে এক সার্ভিসম্যান 3জন মাতিছে কাট অফ গৈছে 34 আৰু নাক্সাল এরিয়ার EWS 1546 মানুহ মাতিছে কাট অফ গৈছে 40। তাৰপিছত নাক্সাল এরিয়া OBC মানুহ মাতিছে 8424 কাট অফ গৈছে 43.03। তাৰপিছত নাক্সাল এরিয়ার ST কাট অফ গৈছে 45.21 আৰু মানুহ মাতিছে 2184। তাৰপিছত নাক্সাল এরিয়ার ST কাট অফ গৈছে 45.92 আৰু মানুহ মাতিছে 3744 মানে 3744। তাৰপিছত নাক্সাল এৰিয়াৰ UR কেণ্ডিডেট মাতিছে 13,720 মানে 13,720 আৰু কাট অফ গৈছে 51.46। তো এইখিনি আছিল আমাৰ ল'ৰাৰ কাট অফ। তো এইবাৰ একদম মানে গোল্ডেন চান্স, সকলোৱে ফিজিকেল ষ্টাৰ্ট কৰি দিয়া যিখিনি নাম আহিছে। তো নেক্সট ভালকৈ একদম পূৰা আমাৰ ফাইনেল কাট অফৰ ওপৰত ভিডিঅ' লৈ আহিম। তো অপেক্ষা কৰি থাকিব আপোনালোকে। পূৰা সকলোৱে ফিজিকেল ষ্টাৰ্ট কৰি দিয়া আৰু মেডিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰি দিয়া। একদম মানে কি ক'ম আৰু এইবাৰ একদম গোল্ডেন চান্স, কাৰণ বেছি নম্বৰ নাবাঢ়ে। যদি 30 কাট অফতকৈ 30 বেছি আছে ঘুম পাৰিব পাৰা, মানে টোপনি শুই দিব পাৰা। আৰু যদি 25 আছে চাকৰি কনফাৰ্ম। তো এবাৰ বেছি কাট অফ নাযাব আৰু এইটো ভ্ৰমত নাথাকিব, মানে এইটো ভুল কৰি নাথাকিব যে এইটো ফিজিকেল কাট অফ কাৰণে ইমান কম গৈছে। যদি একলগে আহিল হয় তেতিয়া কম গ'ল হয়, বেছি গ'ল হয়, এইটো কোনো কথা নহয়। কাৰণ সেম প্ৰচেছতে মাতিছে, এটা পোষ্টৰ এগেইনষ্টত 8জনকে মাতিছে। তো প্ৰচেছ সেম। তো এইটো মানে কাট অফ কমে গৈছে, টেনশ্যন কৰিব নালাগে। চান্স ইজ গোল্ডেন চান্স, সকলোৱে চেষ্টা কৰি যোৱা। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।